মানুহ লাগিছে আমাৰ ভগৱান আমাৰ মাজৰ পৰা লৈ গৈছে এনেকুৱা মানুহ জীৱনত যাব নোৱাৰি আমাৰ জুবিন দাই ন্যায় লাগে পইচাটো চৰকাৰৰ কাছে অনুৰোধ যি কৰি অতি সোনকালে কৰিব লাগে নাই শিলাবৰ্ষণ মানে আমাৰ আৱেগিক হৈছে মানুহবিলাক তাত ক'ৰ পৰা ক'ত আনিছে ক'ত গুৱাহাটীৰ পৰা ক'ত আনিছে ইয়াত তাৰমানে কোনো নাই ধুনীয়াকৈ থৈ দিব কিয় ইমান দিন আজি এমাহ হ'ব 19 তাৰিখে একো তদন্ত নাই কি হৈছে জুবিন দাৰ লগত আমাৰ ভগৱানৰ লগত কি হৈছে আমি একোৱে গম পোৱা নাই কিয় গম পোৱা নাই কিহৰ কাৰণে আমাৰ অসম চৰকাৰ ইমানে দুৰ্বল নেকি কিয় আজিলৈকে ইমান দিনে একো তদন্ত পোৱা নাই গতিকে আমাক ন্যায় লাগে অতি সোনকালে ন্যায় লাগে সেইটোৱে বিচাৰোঁ এই নলাবিকা এটা বাছি দিব লাগে সোনকালে আমাক ন্যায় দিব লাগে ভগৱান জয় জুবিন দা জয় জুবিন দা বাছি লাগে বাছি জুবিন দাৰ হত্যাকাৰীক আমি বাচাই লাগে কুকুৰকেইটাক মাৰি ফেলব লাগে আমি ইয়াতে কওঁ যে চৰকাৰে যদি ন্যায় দিব নোৱাৰে যদি আইন ব্যৱস্থাই ন্যায় দিব নোৱাৰে আমাৰ নিচিনা ভগৱানক মাৰি পেলোৱা মানি দুজনক আমি ৰাইজে ন্যায় দিম সেইকাৰণে আমাৰ ইয়াতে উলিয়াই দিব লাগে আমি যি কৰিব লাগে সেই আমি জুবিন দাক ন্যায় দিম এই দুজন মানুহ হত্যাকাৰী আমি আমাৰ মাজত জীয়াই ৰাখিব নিবিচাৰো তেওঁলোকক অতি সোনকালে চৰকাৰে ফাঁচীৰ ব্যৱস্থা কৰি দিব লাগে জুবিন দাক কিয় ইমান নিৰাপত্তা দিব পৰা নাছিলে কিয় নোৱাৰিলে জুবিন দাক ইমান নিৰাপত্তা দিব আচলতে ন্যায় লাগে হয় দেখিবলৈ পাইছে আমি সমগ্ৰ দৃশ্য আমি পোনপটীয়াভাৱে দেখুৱাই আছো ইতিমধ্যে ইয়াত আৰক্ষীৰ লোক যথেষ্ট নিয়োগ ইয়াত মোতায়েন কৰা হৈছে কিন্তু তথাপি আছে জুবিন অনুৰাগীসকল বৰ্তমান পৰ্যন্ত আঁতৰি যোৱা নাই আৰু এই যিখন কাৰাগাৰ দেখিছে ইতিমধ্যে কাৰাগাৰৰ ভিতৰত শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাসহ আচলতে প্ৰত্যেকজনৰ ভিতৰত আৰক্ষী নিৰাপদে আচলতে তেওঁলোকক ভিতৰলৈ লৈ যাবলৈ সক্ষম হৈছে।